নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ ভালেই, আশা কৰোঁ আপোনালোকৰো ভাল। তো আজি ৰাতিপুৱা ভিডিঅ' বনোৱা নহ'ল, মানে মোৰ কিছুমান কাম আছিল, তো ৰাতিপুৱা ভিডিঅ' বনাব নোৱাৰিলোঁ। ভাবিছোঁ ভাটিবেলাই বনাওঁ আৰু ভাটিবেলাই কি কৰোঁ আপোনালোককো দেখুৱাওঁ। তেন্তে ব'লক, যিহেতু ভাটিবেলা হ'ল তো ছাগলী আনিব যাওঁ। ঘৰৰ কাম বাৰু হ'লেই কৰি, তো ছাগলীজনী আনিব যাওঁ। তেন্তে ব'লক দেখুৱাওঁ। আছোঁ ছাগলীৰ ওচৰলৈ, ছাগলীজনী এৰি দিয়া হ'ল। তো এতিয়া ছাগলীজনী আনিলৈ মানে এৰি দিছোঁ, মানে কি বান্ধি থ'লেওতো নহ'ব ন, তো অলপ এৰি দিছোঁ খাবলৈ, কাৰণ এৰি দিলেহে সিহঁতৰ চেহেৰা পাতিবোৰ আহিব। তো এৰি দিছোঁ কাপোৰ নিবলৈ। আৰু ভাটিবেলা হ'ল বুলি ক'লে বা ৰাতিপুৱা হ'ল বুলি ক'লে বোৱাৰীবিলাকৰ কাম কিমান হয় আপোনালোকেও জানে। তো কাপোৰ নিবলৈ আহিছোঁ, এতিয়া কাপোৰবোৰ সামৰোঁগৈ। তো আহি গ'লোঁ ৰুম, এতিয়া মই কাপোৰবোৰ সামৰি লওঁ। দেখিছেনে, মোৰ লগতে মোৰ ছোৱালীজনী এনেকৈ হেৰি কৰিব ওলায়। এতিয়া সময়ৰ ধূপ জ্বলাই হৈ গ'ল। তো এতিয়া মই কাপোৰ চেঞ্জ কৰি, আচলতে ছোৱালীজনীয়ে ধূপ জ্বলোৱা ঘড়ী বুলি কয়। তো মই কাপোৰ চেঞ্জ কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। তো আহি গ'লোঁ মই আকৌ কাপোৰ চেঞ্জ কৰি। এতিয়া যাওঁ পোৱালীজনীৰ কাৰণে মাংস বনাবলৈ, মানে কি আইতাইতো মাংস জ্বলাকৈ বনাব, তো তাইৰ কাৰণে এক্সট্ৰাকৈ বনাব লাগিব, কাৰণ তাই জ্বলা খাব নোৱাৰে। তো ব'লক আপোনালোকো দেখুৱাওঁ। গৈ আছোঁ মই। এয়া মই মাংস আৰু আলু পিঁয়াজবোৰ এনেকৈ কাটি ল'লোঁ সৰু সৰুকৈ। তাৰপিছত কেৰাহীটো পাতি তেল অলপমান দি লৈ পিঁয়াজবোৰ দি দিলোঁ। দিয়াৰ পিছত হালধি আৰু নিমখ অলপো দি দিলোঁ। তাৰপিছত মাংস আৰু আলুবোৰ তেনেকৈ তেলত অলপ সময় ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰাৰ পিছত কাপত মই অন্য একো মিলোৱা নাছিলোঁ, জিৰা গুড়ি আৰু আদা নহৰু মিলাইছিলোঁ। তো সেইখিনি মই দি দিলোঁ। দি দিয়াৰ পিছত অলপ সময় ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰাৰ পিছত যেতিয়া মাংসটো সিজি গৈছে, তেতিয়া মই তাত পানী এড কৰিলোঁ। পানী এড কৰাৰ পিছত অলপ সময় উতলালোঁ। উতলোৱাৰ পিছত যেতিয়া মাংসটো মানে আলু সিজিছে, তেতিয়া মাংসটো মই অলপ সময় মানে ঢাকন মাৰি থ'লোঁ। ঢাকন মাৰি থৈ অকণমান গৰম মছলা দিলোঁ। তাৰপিছত মামীহঁতে চাহ খাওঁ ক'লে, মামীৰ ঘৰলৈ চাহ বনালোঁ আৰু ইফালে মই মাংস ৰেডি। আমাৰ গোসাঁনীৰ টোপনি আহি গৈছেগৈ, বহুত ৰাতি হ'ল, সেইকাৰণে তাই টোপনি আহি গৈছেগৈ। খেলি খেলি মানে একদম ভাগৰত গোটেইজনী টোপনি আহি গৈছে। ভাত পানী খাই হ'ল মানে বাচন বৰ্তন ধুই হ'ল। এতিয়া আহিছোঁ ৰুমলৈ, আৰু ইফালে পোৱালীজনী টোপনিত লালকাল, আৰু তাইক মানে শুবলৈ লাগে এতিয়া। তো তাইক খুৱাওঁ, একদম তামোল খাই মানে ৰাঙলী হৈ আছোঁ দেই। তো আকৌ অন্য এটা ভিডিঅ' লগ পাম, যিহেতু বহুত ৰাতি হ'ল। তো আজিলৈ ইমানতে থওঁ। গুড নাইট, বাই বাই।